গুড মৰ্নিং জনাইছো সকলোকে আৰু বতৰ কেনেকুৱা আপোনালোকৰ ফালে বৰষুণে দিছে চাগে ন হিল বৰষুণ বতাহ ধুমুহা সকলোবিলাকে আহিছে আৰু এয়া বিতৰ ৰস অকমান উলিয়াই লৈছো ৰাতিপুৱাৰ সময়তে নমস্কাৰ সকলোকে স্বাগতম জনাইছো দেই বৰষুণ দি আছে কেবা দিনো হল কাপোৰ এখিনি একদম লেপা থেপা হৈ গৈছে অকনমান আজি মুকলি কৰিছে কিন্তু বহুত মেঘ গাজিলে সম্ভৱ কৰবাত বৰষুণ দিলে নেকি আৰু বিয়া বতৰ আপোনালোকক পৰিবেশটো দেখুৱাইছো অকমান দেখিছে উদুলি মুদুলি ৰাতিপুৱাৰে পৰা আৰু ময়ো বহুত ব্যস্ত তাৰ মাজতে এটা ব্লগ কৰিছো বিয়া ভিডিঅ' বিলাক আপোনালোকে চাই থাকিব দিম আপোনালোকক দেই আৰু এটা কাপোৰখিনি অকনমান মেলি লওঁ ভাতটো ৰান্ধিবলৈ আছে সকলোখিনি দেখুৱাই যাম আজি ভিডিঅ'টো চাই থাকিব ফলে কাম কৰি আছে ৰব দেখুৱাইছো ঘৰত একেবাৰে বিয়াৰ পৰিবেশ উখল মাখল এইফালে ককাইক লাগি আছে কামত আনফালে পেণ্ডেলৰ কাম হৈ আছে বিয়া বুলি যে কৈছো আপোনালোকক যেটো নৱেম্বৰ মাহত যে আঙঠি পিন্ধোৱা ভিডিঅ' এটা দিছিলো ভন্টি তাই বিয়া হয় 14 ফেব্ৰুৱাৰীত বিয়া অহা কালিলৈ বিয়া অকনমান এই পেণ্ডেলৰ পৰিবেশটো দেখাই দিছো ওচৰৰ ভাইটি কেইজনো লাগি ভাগি আছে কামত আকৌ দুপৰীয়া টাইমটোত অকনমান ৰ'দ দিয়া নিচিনা কৰিছিলে দেই বতৰ ইমান বেয়া কৰিছে অহা কালিলৈ ভাল কৰিলে হয় তাকে আশা কৰিছো আৰু বিয়া ভিডিঅ' আপোনালোকক আগবঢ়াম অলপ চলপকৈ ব্যস্ত যেহেতু ঘৰত কিবা এটা হলে অকনমান ভিডিঅ' কৰিবলৈ অসুবিধা পাওঁ মানে কামত ব্যস্ত হৈ থাকো যে ভিডিঅ'বোৰ কোনো তেনেকুৱা সহায় সহযোগো পাওঁ খুব কম পাওঁ তথাপিও অকমান নিজেই ভিডিঅ' কৰি দিবলৈ চেষ্টা কৰো বাকি এইফালে ধুনিয়াকৈ তেওঁলোকে পেণ্ডেলৰ কাম কৰি আছে ভাতটো ৰান্ধি আছো আৰু আজি দুপৰীয়া হাজৰিয়া হাঁহৰ মাংস অকনমান লগতে চানা দালি আৰু কবি ভাজিছিলো এনেকৈ আজি দুপৰীয়া হাঁহটো খৰধৰকৈ বনালো আৰু ৱাও উপলে এফালে পেণ্ডেল কৰিছে কই হেটো কুকুৰাই কৰিলে গুটে তাৰপিছত আনফালে মোৰো কাম চলি আছে এয়া মনি লগাই আছো দেই এই ব্ৰাছটো মাৰি দিয়া হৈ যাব বতৰ একেবাৰে একদম আকৌ ডাৱৰীয়া কৰি দিলে ৰ'দ দিছিলে বাহিৰতে ৰ'দতে বহি কৰি আছিলো কামখিনি কাপোৰ কৰি আছে আৰু কিমান ৰাতি হয় নাজানো ইহঁতৰ ফালে এয়া এটা হাতত হৈ গ'ল আৰু এইটো হাতত লগাই আছো চাদৰ আগটোতো হৈ গ'ল এই দুজনী মেহেন্দিৰ লগত ব্যস্ত পুৰা এইটো কৰি লওঁ বেছি নাই আৰু দুখনত বাতিবলৈ আছেই দহি সন্ধিয়াৰ লগে লগে এয়া চাওকচোন ঘৰৰ মানুহবিলাক আহি গ'ল লগালগ কামত লাগি গৈছে সকলোখিনি আৰু আনফালে আমাৰ বিয়াৰ ৰভাও ৰেডি হৈ গ'ল যেহেতু অহা কালিলৈ বিয়া এয়া ভনীয়েক দেই কইনাৰ ভনীয়েক আৰু এতিয়া তিনিজনী ভণ্টিৰ মাজৰ এজনী বিদায় দিব লাগিব আমি চাৰিজনী হৈ আছিলো এতিয়া আকৌ তিনিজনী হ'ম আৰু কাম কৰা বাইজনী কপা নিলিও কামলি বাইজনী কপা নিলিও ক'ত দূৰৰ পৰা হায়াৰ কৰিছে ন এটি আৰু ভনীয়েকে পুৰা কাম কৰাত ব্যস্ত দেই এইফালে ভাইকটো বহাত ব্যস্ত একেবাৰে সোফাৰত আৰু এয়া হৈছে মেহেন্দি কইনাৰ দেখিছানে কি ধুনীয়া ৰং আহিছে এয়া আমাৰ ডাঙৰ ভণ্টি কাইলৈ বিয়া যিহেতু আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰো বহুত ব্যস্ত তাৰ মাজতে অকনমান আপোনালোকক ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলো